নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিওত। তো শেষলৈকে চাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে দিল্লী মহানগৰীৰ পৰা। তো আপুনি যদি দিল্লী মহানগৰীৰ কথা জানে, আপুনি যদি দিল্লী মহানগৰীত থাকে, তেন্তে আপোনালোকে এটা কথা নিশ্চয় হয়তো জানে যে বৰ্তমান সময়ত দিল্লী মহানগৰীত খোৱা পানীৰ যথেষ্ট পৰিমাণৰ অভাৱ ঘটিছে। খোৱা পানীৰ যথেষ্ট পৰিমাণৰ অভাৱ ঘটিছে বৰ্তমান সময়ত দিল্লী মহানগৰীত। এতিয়া দিল্লী মহানগৰীৰ যেহেতু খোৱা পানীৰ অভাৱ ঘটিছে, তো তেওঁলোকে খোৱা পানীৰ নাটনি পূৰ কৰিবৰ কাৰণে ওচৰীয়া ৰাজ্যক অনুৰোধ জনাইছে যাতে তেওঁলোকে খোৱা পানীৰ সাপ্লাই কৰে দিল্লী মহানগৰীলৈ। কিন্তু এতিয়া পৰ্যন্ত ওচৰীয়া মানে চুবুৰীয়া ৰাজ্যই এতিয়ালৈকে দিল্লী মহানগৰীক একো সহায় কৰা নাই। তো সেইখিনিতে খবৰ ওলাইছে যে দিল্লীৰ চৰকাৰৰ মন্ত্ৰী আতিশী মাল্লেনাই অন্নখন আৰম্ভ কৰিছে বুলি জনাইছে। তেওঁলোকে হাৰিয়ানাৰ চৰকাৰক ৰিকুৱেষ্ট কৰিছিলে যে 28 লাখ লোকক পানীৰ যোগান ধৰিবৰ কাৰণে, কিন্তু এই পৰ্যন্ত হাৰিয়ানা চৰকাৰে দিল্লী চৰকাৰক পানী যোগান ধৰা নাই, আৰু যাৰ বাবে তেওঁলোকে অন্নখনত বহিছে বুলি জনাইছে। যেতিয়া পৰ্যন্ত দিল্লীক পানী নিদিয়ে হাৰিয়ানাই, তেতিয়া পৰ্যন্ত অন্নখন কৰিব। তো তাৰ লগে লগে আকৌ দিল্লী হাইকোৰ্টে এইটো এটা নিৰ্দেশনাও জাৰি কৰিছিলে হাৰিয়ানা চৰকাৰক যে দিল্লী মহানগৰীক পানী দিবৰ কাৰণে হাৰিয়ানা চৰকাৰে, কিন্তু এতিয়া পৰ্যন্ত হাৰিয়ানা চৰকাৰে পানী দিয়া দেখা পোৱা নাই। তো হাৰিয়ানাত আই থিংক বেলেগ বিজেপিৰ চৰকাৰ আছে, তো তেওঁলোকে হয়তো দিব ইচ্ছা কৰা নাই দিল্লীত, কাৰণ আম আদমি পাৰ্টিৰ চৰকাৰ আছে। কিন্তু সেইবিলাক বাদ দিব লাগে, পলিটিক্সৰ কথাবিলাক বাদ দিব লাগে, মানুহৰ কথা চিন্তা কৰি পানী দি দিব লাগে, নহয় জানো? আছে যিহেতু পানী দি দিব লাগে, নে কি কয় আপোনালোকে কমেণ্ট বক্সত লিখি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে তেলেংগানাৰ পৰা। তেলেংগানাবাসীৰ কাৰণে বিৰাটেই এটা ভাল খবৰ ঘোষণা কৰিলে কংগ্ৰেছ চৰকাৰে। বৰ্তমান তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ, তাত বিজেপি নহয় কিন্তু কংগ্ৰেছৰ চৰকাৰ। তেলেংগানাত যেতিয়া নেকি কংগ্ৰেছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে, তো তেলেংগানাবাসীক কংগ্ৰেছে কেইটামান প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে যদি আমাক জয়যুক্ত কৰায় বা আপোনালোকে যদি আমাক চিলেকশ্যন কৰে, তেন্তে আমি আপোনালোকৰ কাৰণে কেইটামান কাম কৰিম। এতিয়া ৰাইজে সেইমতে তেলেংগানাত বিজেপিক অঁতৰাই কংগ্ৰেছৰ চৰকাৰ গঠন কৰোৱালে। এতিয়া চৰকাৰ গঠন হোৱাৰ পাছতেই কংগ্ৰেছে এতিয়া তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা দেখা পোৱা গৈছে। তেওঁলোকৰ প্ৰথমটো প্ৰতিশ্ৰুতি আছিলে যে তেলেংগানাৰ যিসকল নেকি থলুৱা কৃষক আছে, তেওঁলোকৰ যি নেকি ঋণ সেয়া সম্পূৰ্ণৰূপে মাফ কৰি দিব। এতিয়া আমাৰ বিজেপি চৰকাৰেতো ডাঙৰ যিবিলাক নেকি মিলেনিয়াৰ আছে, বিলেনিয়াৰ আছে, যিবিলাক নেকি কোটিপতি আছে, তেওঁলোকৰতো ঋণ সময়মতে মাফ কৰিয়ে থাকে, কিন্তু জনসাধাৰণৰ ঋণ মাফ নকৰে। কিন্তু কংগ্ৰেছে কৈছিলে যে আমি জনসাধাৰণৰ ঋণ মাফ কৰিম, আৰু সেই কথা মতেই 2 লাখ টকা পৰ্যন্ত তেলেংগানাত কৃষকৰ ঋণ মাফ কৰি দিছে বুলি খবৰ ওলাইছে। তো ইমান এটা ভাল খবৰ আপোনালোকৰ কাৰণে জনাইছোঁ। আপুনি যদি কংগ্ৰেছ প্ৰেমী তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। এইটো হয়তো বিজেপিসকলে বেয়া পাব পাৰে খবৰটো শুনি, কিন্তু কংগ্ৰেছৰ যিসকল মানুহ আছে তেওঁলোকে নিশ্চয় ভাল পাব। গতিকে আপুনি যদি কংগ্ৰেছৰ লাইক এটা কৰিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ শিক্ষকসকলৰ ওপৰত। আমাৰ অসমৰ শিক্ষকসকলৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বুলি ক'লে ভুল হ'ব বাৰু, মানে শিক্ষামন্ত্ৰীগৰাকীয়ে ধৰি লওক ইটোৰ পাছত সিটো নতুন নিয়ম বনাই দিছে। আপোনাৰ আজিকালি ফিংগাৰ প্ৰিণ্টটো দিব লাগে নেকি, বিদ্যালয়ত গৈ পোৱাৰ পাছত ফিংগাৰ প্ৰিণ্ট দিব লাগে, তেতিয়াহে তেওঁলোকৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ্ড হয়। বাকী কিবা এপছো আছে হ'বলা, এপছতো তেওঁলোকে এটেণ্ডেঞ্চ দিব লাগে। মানে কেইবা প্ৰকাৰো ক'বলৈ গ'লে তেওঁলোকে নিয়ম বান্ধি দিছে শিক্ষকসকলৰ কাৰণে, আৰু যাৰ কাৰণে নেকি শিক্ষকসকলে প্ৰায় সময়তে প্ৰতিবাদ কৰি অহা দেখিছোঁ বিভিন্ন ক্ষেত্ৰত। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বহুতো কৃষকে প্ৰতিবাদ কৰি আহিছিলে যে তেওঁলোকৰ যি নেকি ৰাতিপুৱাৰ সময়টো অকণমান দীঘলীয়া কৰি দিবৰ কাৰণে। মানে এতিয়া বিদ্যালয় আই থিংক 7:30 মান বজাত, 7 মান বজাত খুলি যায়, 7:30 মান বজাৰ পৰা পাঠদান আৰম্ভ হয়। তো তেওঁলোকৰ এই মানে সময়সূচীটো অকণমান আগবঢ়াই দিবলৈ কৈছিলে, মানে লাইক ধৰি লওক 9টা, 10টা, 9:30 এনেকুৱাৰ পৰা আৰম্ভ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছিলে, প্ৰতিবাদ কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত শিক্ষকসকলে। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেওঁলোকৰ সময়সূচী আগবঢ়াই নিদিয়াৰ কাৰণে এইবাৰ লোকসভা নিৰ্বাচনত বহুতো শিক্ষকে তেওঁলোকক ভোট দিয়া নাই বুলি জনাইছে।
তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেনেকুৱা ধৰণৰ শিক্ষকৰ ভোট আমাক নালাগে যিসকল শিক্ষকে নেকি এটকাও ঘোষ নোলোৱাকৈ বা তেওঁলোকে কোনো ধৰণৰ বেয়া কাম নকৰাকৈ সময়মতে বিদ্যালয়লৈ যায় তেনেকুৱা শিক্ষকেহে চৰকাৰক ভোট নিদিলে তেওঁ দুখ পায় বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া শিক্ষকৰটো ঢেৰ তেওঁলোকৰ আপোনাৰ মানে অভাৱ অভিযোগ আছে কিন্তু এতিয়ালৈকে অসম চৰকাৰে সেইবিলাক পূৰণ কৰা নাই নহয় জানো তো বাকি যি কি নহওক যি হয় দেখা যাব ইন ফিউচাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানৰ ওপৰত অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছে তেখেতৰ পত্নীয়ে এটা এলিগ্ৰেশ্যন লগাইছে তেখেতৰ পত্নীয়ে কৈছে যে জিয়াউৰ ৰহমানৰ সৈতে তেখেতৰ কোনো ধৰণৰ এতিয়ালৈকে ডিভোৰ্স হোৱা নাই বা তালাক হোৱা নাই তেওঁলোকৰ এটা আপোনাৰ সিস্টেম আছে কাজিৰ ওচৰত তালাক লয় তো সেই তালাকো হোৱা নাই বুলি জনাইছে কিন্তু তালাক নোহোৱাৰ পাছতো তেখেতে বোলে বেলেগ মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি আছে বুলি জনাইছে বেলেগ মহিলাৰ সৈতে তেখেতে আছে তো তাক লৈ এতিয়া এলিগ্ৰেশ্যন লগাইছে তাক লৈ এতিয়া জিয়াউৰ ৰহমানৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে আৰু তেখেতক এৰেষ্টটো কৰা হৈছে বুলি খবৰ ওলাইছে এতিয়া গোটেই ঘটনাটো কি প্ৰকৃত সত্য কথাটো কি এতিয়ালৈকে গম পোৱা নাই জিয়াউৰ ৰহমানে কৈছে যে আমাৰ কাজিৰ ওচৰত আমাৰ ডিভোৰ্স হৈছে বুলি মানে তেওঁলোকৰ মুছলিম সকলৰ যি নেকি কাজি থাকে যিজনৰ ওচৰত নেকি তালাক 3 তালাক কৈ দিয়াৰ লগে লগে মানে ডিভোৰ্স হৈ যায় তো তেখেতৰ ওচৰত তালাক হৈছে বুলি কৈছে কিন্তু তেখেতৰ পত্নীয়ে কৈছে যে না আমাৰ কোনো ধৰণৰ তালাক হোৱা নাই আমাৰ ডিভোৰ্স হোৱা নাই তাৰ পাছতো কিন্তু তেখেতে বেলেগ ছোৱালীৰ সৈতে মানে প্ৰেম কৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হজ যাত্ৰীসকলৰ ওপৰত মই আপোনালোকক এইকেইদিন হজ যাত্ৰীসকলৰ ওপৰত খবৰ প্ৰায়ে দি আহিছো আপোনালোকক জনাইছো যে কেনেকৈ হজ যাত্ৰীসকলৰ মৃত্যু হৈছে তো যিসকলে নেকি হজলৈ গৈছে তো তেওঁলোকৰ প্ৰায়বিলাকেই ধৰি লওক বয়োজ্যেষ্ঠ মানুহে হজলৈ যায় খুব কম হয়তো ডেকা মানুহ হজলৈ যায় খুব কম ডেকা মানুহে হজ যাবলৈ হয়তো ইচ্ছা কৰে কিন্তু বাকি যিসকলে হজলৈ যায় তেওঁলোকৰ বয়স 50ৰ ওপৰতেই থাকে এতিয়া গৰম দেখিছে আপোনালোকে কেনেকুৱা অতিমাত্ৰা গৰম তো অতিমাত্ৰা গৰমৰ ফলত এতিয়ালৈকে প্ৰায় 1100তকৈও অধিক বোলে হজ যাত্ৰীৰ মৃত্যু হৈছে আৰু 2000 জনতকৈও অধিক লোক বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে বুলি জনাইছে আৰু আমাৰ ভাৰতৰ কেইবাজনো হজ যাত্ৰীৰ মৃত্যু হয় প্ৰায় 5 জন নে 10 জন হজ যাত্ৰীৰ মৃত্যু হয় বুলি খবৰ ওলাইছে এতিয়া আপোনালোকৰ ঘৰৰ কোনোবা গৈছে নেকি কমেন্ট কৰি জনাব আপোনালোকেও যদি ইন ফিউচাৰ কেতিয়াবা যাম বুলি ভাবিছে তো আপোনালোকে যোৱাৰ আগত এবাৰ কি কৰিব আপোনালোকৰ হেলথ চেকআপ কৰি ল'ব যে আপোনালোকৰ বডি ঠিক আছে নে নাই আপুনি উপৰি মানুহটো ঠিক থাকিব পাৰে কিন্তু আপোনাৰ ভিতৰি মানুহটো কেনেকুৱা আপোনাৰ ঠিক আছে নে নাই আপুনি অতিমাত্ৰা গৰম সহ্য কৰিব পাৰিব নে নোৱাৰিব আপোনালোকে কষ্ট সহ্য কৰিব পাৰিব নে নোৱাৰিব তো সেইবিলাক আপোনালোকে এবাৰ হেলথ চেকআপ কৰাই ল'ব তাৰ পাছত আপোনালোকে হজ যাত্ৰা কৰিবলৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নাৰায়ণপুৰৰ পৰা তো খেতি বাতি বৰ্তমান আৰম্ভ হৈ গৈছে নহয় জানো তো আপোনালোকে খেতি বাতি ক'ত কৰে পথাৰত কৰে কিন্তু নাৰায়ণপুৰবাসীয়ে এতিয়া খেতি কৰিছে ৰাজপথত তো বন্ধুসকল গল ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰি গাঁৱৰ পকালি চুকৰ যি নেকি ৰাস্তা সেই ৰাস্তাৰ অৱস্থা বৰ্তমান সময়ত এনেকুৱা য'ত নেকি আপোনালোকে খেতি কৰিব পাৰিব আৰু তেওঁলোকে বৰ্তমান ৰাজপথত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চৰকাৰৰ ওচৰত তো বন্ধু বান্ধৱীসকল আপোনালোকে বিশ্বাস নকৰিব আপোনালোক যদি আপাৰ আসামৰ হয় তেন্তে নিশ্চয় আপোনালোকে গম পাব আমাৰ যি নেকি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ তো আপোনালোক যদি আপাৰ আসামৰ নিশ্চয় গম পাব 15 নং ৰাষ্ট্ৰীয় যে নেকি ঘাইপথ সেই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰৰ পৰা লখিমপুৰলৈকে অৱস্থা ইমানেই বেয়া বিশেষকৈ গহপুৰৰ পৰা আপোনাৰ বান্দৰদেৱালৈকে ইমানেই বেয়া ৰাস্তা যিটো নেকি নেশনেল হাইৱে তো নেশনেল হাইৱে এনেকুৱা অৱস্থা দেখিলে আপোনালোকৰ দুখ লাগি যাব কোনোবা যদি এগৰাকী আপোনাৰ প্ৰেগনেন্ট ওমেনক সেই ৰাস্তাৰে লৈ অহা যায় ন তো তেখেতে মানে ইমানেই কষ্ট পাব যিটো ভাষাৰে হয়তো আপোনালোকক মই বুজাব নোৱাৰিম ইমানেই বেয়া ৰাস্তা ইমানেই গাঁত গোট একদম মস্ত ডাঙৰ গাঁত হৈ যায় এতিয়া এইটো চৰকাৰৰ মোৰ মতে বিফলতা না গাঁৱৰ মাজৰ ৰাস্তাটো বনাব পৰা নাই সেইটো পাছৰ কথা সেইটো অকনমান একসেপ্ট কৰিব পাৰি কিন্তু নেশনেল হাইৱেৰ এই অৱস্থা এইটো একেবাৰে মানে সহ্য কৰিব পৰা কথাই নহয় তো কৰবাৰ পৰা বাহিৰৰ পৰা যদি মানুহ আহে মানুহবিলাকে কি ক'ব ছে নেশনেল হাইৱেৰ অৱস্থা এয়া
অসমৰ কি ডেভেলপ হৈছে ইফালৰখিনি ডেভেলপ হৈছে ক'ব পাৰি গহপুৰৰ পৰা আপোনাৰ ধৰি ইফালৰ পৰা নগাঁও তেজপুৰ বিশ্বনাথ এইবিলাক ডেভেলপ হৈছে ৰাস্তাবিলাক ভাল হৈছে কিন্তু আমাৰ এই আপাৰ আসামৰ এই ৰাস্তাটো একেবাৰে বেয়া তো কোনোবা যদি আপোনাৰ সেই মন্ত্ৰী বিষয়াৰ মানে চাই আছে কোনোবাই তো তেওঁলোকক ৰিকুৱেষ্ট যাতে আপোনালোকে 15 নং ৰাষ্ট্ৰীয় ঘাই পথৰ এই গহপুৰৰ পৰা এটলিষ্ট নাও পইচা গহপুৰৰ পৰা মানে লখিমপুৰলৈকে ৰাস্তাটো অকণমান ক্লিয়াৰ কৰক একেবাৰে বেয়া তো তাৰ লগে লগে গাঁৱৰ ৰাস্তাবিলাকৰ কথাটো নকওঁৱে আৰু একেবাৰে দুৰৱস্থা হৈ আছে বৰ্তমান সময়ত ঠিক তেনেকৈ নাৰায়ণপুৰ বাকীৰো সেই একেই অৱস্থা হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা ভাল খবৰ ওলাইছে ইয়াৰ ওপৰত মই অলৰেডি এটা আপোন নিউজ চেনেলত ভিডিঅ' বনাইছোঁ মোৰ দ্বিতীয়টো চেনেল আপোন নিউজ তাত মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে চাবগে এই খবৰটো সন্দৰ্ভতে মই ডিটেইলছত মানে জনাইছোঁ আমাৰ অসমৰ বৰ্তমান স্বাস্থ্য বিভাগৰ দায়িত্ব লয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ আগলৈকে আমাৰ অসমৰ স্বাস্থ্য বিভাগৰ দায়িত্ব আছিলে কেশৱ মহন্ত ডাঙৰীয়া হাতত এটা কেশৱ মহন্ত ডাঙৰীয়া হাতৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে স্বাস্থ্য বিভাগটো লৈ ল'লে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কেবা বছৰো তেখেতে থাকিলে কংগ্ৰেছৰ দিনত তেখেতে কেবাবাৰো স্বাস্থ্যমন্ত্ৰী হৈ থাকিলে বিজেপিৰ দিনত তেখেতে প্ৰায় 5 বছৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকিলে মুঠৰ ওপৰত ক'বলৈ গ'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এজ এ স্বাস্থ্যমন্ত্ৰী হিচাপে বা এজ এ হেল্থ মিনিষ্টাৰ হিচাপে কেবা বছৰো আমাৰ অসমত কাম কৰিছে আৰু তেখেতে অসমৰ প্ৰত্যেকটো কথাৰ বিষয়ে হয়তো নিশ্চয় জানে আমি এইটো একচেপ্ট কৰিব লাগিব বা আমি এইটো প্ৰশংসা কৰিব লাগিব যে আমাৰ অসমত বৰ্তমান সময়ত যিমান কেইখন ডাঙৰ ডাঙৰ চিকিৎসালয় আছে বা যিমান কেইখন নেকি মেডিকেল কলেজ হৈছে প্ৰায় কেইখন তেখেতে কংগ্ৰেছত থকাৰ অৱস্থাতে তেখেতে হেল্থ মিনিষ্টাৰ হৈ থকাৰ অৱস্থাতে কৰি থৈ গৈছে গতিকে আমি পাৰ্টিটোক বেয়া পাব পাৰোঁ কিন্তু ব্যক্তিজনক বেয়া পাব নোৱাৰোঁ কাৰণ তেখেতে যথেষ্ট পৰিমাণৰ কাম কৰি থৈছে অসমবাসীৰ কাৰণে তো সেই সময়তে এতিয়া খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে স্বাস্থ্যমন্ত্ৰীৰ পদবী লোৱাৰ পাছতেই তেখেতে ঘোষণা কৰিছে যে এতিয়া ব্ৰেইন ডেথ ৰোগীৰ পৰা কিডনি ট্ৰান্সপ্লেণ্ট কৰিব পাৰিব যাৰ নেকি কিডনি বেয়া থাকিব তেখেতৰ বাবে তো সেইবাবে যিসকল নেকি ব্ৰেইন ডেথ ৰোগী আছে তো তেওঁলোকক অনুৰোধ জনাইছে তেওঁলোকে যাতে তেওঁলোকৰ অংগবিলাক ডনেট কৰে তাৰ লগে লগে এইটো জনাইছে যে এতিয়াৰে পৰা যদি কাৰোবাৰ লিভাৰৰ প্ৰব্লেম হয় তেন্তে লিভাৰ পুনৰ সংৰোপণ কৰিব পাৰিব আমাৰ অসমতে কোনো চিন্তা নাই বাহিৰলৈ যোৱাৰ দৰকাৰ নাই বেংগলোৰ হায়দৰাবাদত গৈ অধিক টকা খৰচা কৰাৰ প্ৰয়োজন নাই এতিয়াৰে পৰা অসমতে এইবিলাক কৰিব পাৰিব তাৰ লগে লগে জনাইছে যে এতিয়াৰে পৰা যিসকল দম্পতীৰ ল'ৰা ছোৱালী নাই তো IVF প্ৰক্ৰিয়া এতিয়া গুৱাহাটী মহানগৰী গুৱাহাটী মেডিকেল কলেজতে হ'ব ৭৫ৰ পৰা 1 লাখ টকা খৰচা কৰি IVF পদ্ধতিৰে যিসকলৰ সন্তান নাই তেওঁলোকে সন্তান জন্ম দিব পাৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি এতিয়ালৈকে দুজন ব্যক্তিৰ দেহত খুব সুকলমে বৃক্ক সংৰোপণ কৰিলে মানে কিডনি ট্ৰান্সপ্লেণ্ট কৰিলে বুলি জনাইছে দুজন ব্যক্তিৰ দেহত আৰু জনোৱা অনুসৰি অসমত পূৰ্বে নকৰা অস্ত্ৰোপচাৰো এতিয়া সম্পন্ন হ'ব আমাৰ অসমত মানে যিবিলাক নেকি ডাঙৰ ডাঙৰ মেজৰ আপোনাৰ অপাৰেশ্যন থাকে যিবিলাক অপাৰেশ্যন নেকি অসমত কৰিব নোৱাৰে মেইনলি বেংগলোৰলৈ পঠায় হায়দৰাবাদলৈ পঠায় দিল্লীলৈ পঠায় তো সেইবিলাক অপাৰেশ্যনো এতিয়া আমাৰ অসমত হ'ব তো এনেকুৱা ধৰণৰ অপাৰেশ্যনবিলাক কৰিবৰ কাৰণে যথেষ্ট ইনষ্ট্ৰুমেণ্টৰ প্ৰয়োজন হয় যথেষ্ট পইচা পাতি যথেষ্ট অভিজ্ঞ ডক্টৰৰ প্ৰয়োজন হয় তো সকলোবিলাক ব্যৱস্থাই এতিয়া আমাৰ অসমত কৰিব অসম চৰকাৰে তো ইমান এটা ভাল খবৰৰ কাৰণে কিন্তু লাইক এটা নকৰাকৈ নাথাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা নতুন নিয়মৰ ওপৰত ওলাইছে আমাৰ ভাৰতত ৰিসেন্টলি নিটৰ এক্সামত আপোনাৰ 2 নম্বৰী হৈ গ'ল মানে জালিয়াতি হৈ গ'ল নিটৰ এখন পেপাৰ 30 লাখ টকাত বিক্ৰী কৰিছিলে নিটৰ পেপাৰ ফাদিল হৈছিলে তো এনেকুৱা ধৰণৰ খবৰ আমি আমাৰ ভাৰতবৰ্ষত নিটও শুনি থাকো আমাৰ অসমৰ কথাটো নকওঁৱে আৰু অসমতো এনেকুৱা ধৰণৰ হৈয়ে থাকে এটা খবৰ ওলাইছে যে এতিয়াৰে পৰা এখন নতুনকৈ আইন প্ৰণয়ন কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়াৰে পৰা যদি কোনোবাই প্ৰশ্ন কাকত ফাদিল কৰে হেয়া ষ্টুডেণ্টেই হওক বা হেয়া টিচাৰে হওক বা হেয়া অন্য কোনোবাই হওক তেন্তে 1 কোটি টকাৰ ফাইন আৰু 10 বছৰ জৰিমনা 10 বছৰ জেলত থাকিব লাগিব বুলি জনাইছে 1 কোটি টকাৰ ফাইন ভৰিব লাগিব কাৰণ পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগিব কাৰণ পেপাৰ যদি ফাদিল কৰি দিয়ে গম পাই গ'ল বোলে পেপাৰ ফাদিল কৰিছে বুলি তো তাৰ পাছতটো আৰু আপোনাৰ পৰীক্ষাটো আকৌ নপটাকে থাকিব নোৱাৰিব তো পৰীক্ষাটো পাতিব লাগিব তো তাৰ বাবদ টকা খৰচা হ'ব তো সেই টকা ভৰিব লাগিব কোনে যিজনে পেপাৰ লিক কৰিব 1 কোটি টকা ভৰিব লাগিব আৰু 10 বছৰ তেখেতে জেলত থাকিব লাগিব হেয়া ষ্টুডেণ্টেই হওক বা টিচাৰে হওক বা অন্য কোনোবা ব্যক্তিয়ে হওক যোনেই নহওক তেখেতৰ সকলোৰে কাৰণে এই নিয়মটো এতিয়া বান্ধি দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত বাংলাদেশৰ ৰাষ্ট্ৰপতি
বাংলাদেশৰ ৰাষ্ট্ৰপতি শ্বেখ হাছিনা আই থিংক হেতুৱে আছিলে নাম শ্বেখ হাছিনা তেখেত বৰ্তমান সময়ত আমাৰ ভাৰতত আছেহি তেখেতে ভাৰতত কেবাখনো চুক্তি স্বাক্ষৰ কৰিবৰ কাৰণে আহিছে বিশেষকৈ ক'বলৈ গ'লে বাংলাদেশৰ সৈতে আমাৰ ভাৰতবৰ্ষৰ বিজনেছ এষ্টাব্লিছ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ সৈতে বাংলাদেশৰ বিজনেছ বঢ়াবৰ কাৰণে তেখেতে আহিছে আৰু কেবাখনো এমওইত সিগনেচাৰ কৰিব বুলি জনাইছে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে এটা খবৰ ওলাইছে আমাৰ অসমৰ পৰা খবৰ ওলাইছে বিৰাট এটা ভাল খবৰ ওলাইছে আমাৰ অসমৰ উদ্যোগ জগতৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ অসমৰ উদ্যোগ জগতে এটা ইতিবাচক খবৰ ঘোষণা কৰিছে কৈছে যে আমাৰ অসমতে উৎপন্ন হোৱা মিথানল যিনকি অইল হেয়া এতিয়াৰে পৰা বাংলাদেশত বিক্ৰী কৰিব বুলি জনাইছে মিথানল আমাৰ অসমত ইমান বেছি দামত বিক্ৰী নহয় কিন্তু এতিয়া আমাৰ অসমৰ পৰা মিথানল বাংলাদেশলৈ সাপ্লাই কৰিব আৰু বাংলাদেশত অধিক দামত বিক্ৰী কৰিব বুলি জনাইছে ইয়াৰ পৰা আমাৰ সবৰে লাভ হ'ব কাৰণ নতুন এমপ্লয় তাতে নিযুক্তি হ'ব তাৰ লগে লগে সৰকাৰৰ ৰেভিনিউ জেনাৰেট হ'ব মানে সব ফালে ক'বলৈ গ'লে লাভেই লাভ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰ সৰকাৰৰ চাকৰিয়াল সকলৰ কাৰণে তো আপুনিও বাৰু কেন্দ্ৰ সৰকাৰৰ চাকৰিয়াল নেকি কমেন্ট এটা কৰি জনাব আপুনিও যদি কেন্দ্ৰ সৰকাৰৰ চাকৰিয়াল তেন্তে আপোনালোকৰ কাৰণে এতিয়া কেন্দ্ৰ সৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে যিসকল নেকি কেন্দ্ৰ সৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকে এতিয়াৰে পৰা যদি তেওঁলোকৰ ডিউটি টাইমতকৈ যেটো ষ্টাৰ্টিং টাইম থাকে সাপোজ ধৰি লওক কোনোবা এজন কেন্দ্ৰ সৰকাৰৰ চাকৰিয়ালৰ ডিউটি ষ্টাৰ্টিং টাইম হৈ গ'ল ৰাতিপুৱা 9 বজা তো তেখেতে 9 বজাৰ পৰিৱৰ্তে যদি 9:16 আহে বা 9:17 আহে তেন্তে তেখেতৰ হাফ ডে স্যালাৰি কৰ্তন কৰা হ'ব বুলি জনাইছে মানে কোনো এজন কৰ্মচাৰীয়ে যদিহে 9টা বজাৰ পাছত 15 মিনিট পলমকৈ আহে তেন্তে তেখেতৰ হাফ ডে স্যালাৰি কাটি দিয়া হ'ব তেখেতে 15 মিনিট দেৰি কৰিছে কিন্তু গোটেই হাফ ডে স্যালাৰি কাটি দিব এতিয়া টাইমটো ধৰি লওক মোৰ ফালৰ পৰা সে এক্সাম্পল কৈছো কিন্তু টাইমটো বান্ধি দিব প্ৰত্যেক অফিচৰ বা প্ৰত্যেকটো কামৰে ডেট টাইম বেলেগ থাকে কিছুমানৰ আকৌ নাইট ডিউটি থাকে নহয় জানো তো সেই ক্ষেত্ৰত আমি টাইমটো ক'ব নোৱাৰো তো টাইমটো প্ৰত্যেক অফিচৰ বেলেগ হয় তো সেই টাইম অনুযায়ী এতিয়াৰ পৰা যেটো টাইম বান্ধি দিয়া হ'ব সেই টাইম অনুসৰি এতিয়াৰ পৰা কৰ্মচাৰীসকলে অফিচলৈ যাবই লাগিব নহলে কিন্তু আধা স্যালাৰি কাট খাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এপিডিসিএলৰ ওপৰত আপুনি বাৰু এপিডিসিএলৰ কাৰেন্ট নিশ্চয় ব্যৱহাৰ কৰে আৰু নহয় জানো আমাৰ অসমতো এপিডিসিএলৰ কাৰেন্ট থাকে তো খবৰ ওলাইছে যদিহে আপোনালোকৰ এপিডিসিএলত কিবা কাম আছে সাপোজ আপোনালোকৰ কাৰেন্টৰ কিলোৱাট বঢ়াব লগা আছে সাপোজ আপোনালোকৰ কাৰেন্টৰ বিল পৰিশোধ কৰিব লগা আছে পেন্ডিং আছে সাপোজ আপোনালোকে নতুন এটা কানেকশন লব বিচাৰে মুঠৰ ওপৰত এপিডিসিএলৰ যদি আপোনালোকৰ কিবা কাম কাজ আছে তেন্তে 20 আগষ্ট পৰ্যন্ত আপোনালোকে ঘৰতে বহি সকলোবিলাক মামলা সেটেল কৰিব পাৰিব বুলি জনাইছে এপিডিসিএলৰ তৰফৰ পৰা তো আপোনালোকৰ যদি এপিডিসিএলত কিবা কাম আছে তো ঘৰতে বহি এতিয়া সকলোবিলাক কাম কাজ আপোনালোকে কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা খবৰ ওলাইছে যে তামিলনাডুত বিষাক্ত খুৰা খাই কেবাজনো লোকৰ বৰ্তমান সময়ত মৃত্যু হৈছে আৰু তাৰ লগে লগে কেবাজনো লোক চিকিৎসাধীন হৈ আছে বুলি খবৰ ওলাইছে মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ যে বিষাক্ত খুৰা খাই প্ৰায় 51 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 70 অধিক লোক বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জনাইছে অবৈধভাৱে খুৰা বিক্ৰী কৰা এজন লোকৰ খুৰা খাই প্ৰায় 51 জন লোকৰ মৃত্যু হৈছে তামিলনাডুত তো সেই খুৰা প্ৰাণ কৰাৰ পাছতে যিজন ব্যক্তিয়ে নেকি অবৈধভাৱে খুৰা বিক্ৰী কৰি আছিল তেখেতৰ খুৰা খোৱাৰ পাছতে মানুহৰ কি হৈছিল মূৰ ঘূৰণি মূৰৰ বিষ বমি পেটৰ বিষ আদি এনেকুৱা ধৰণৰ বেমাৰবিলাক বা লক্ষণবিলাকে দেখা দিছিল আৰু তেওঁলোকৰ প্ৰায় 51 জন লোকৰটো মৃত্যুই হ'ল তাৰ লগে লগে বাকি কেইজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰাই থোৱা হৈছে সো দেখিলে নহয় মদ খোৱাৰ পৰিণতি এয়া তো গৰমত বেছিকৈ নাখাব নহলে আপোনালোকো সেটেপ ইণ্ডিয়া লিমিটেড হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বৰ্তমান সময়ত বহুতো মন্ত্ৰী দপ্তৰ সলনি হৈছে মই আপোনালোকক প্ৰথমে জনাইছো আমাৰ অসমৰ স্বাস্থ্য বিভাগটো এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হাতলৈ গুচি গ'ল ঠিক তেনেকৈ কেশৱ মহন্তৰ হাতলৈ বেলেগ এটা বিভাগ গুচি গৈছে এনেকুৱাকৈ আমাৰ অসমৰ এতিয়া কেবাটাও মন্ত্ৰী দপ্তৰ সলনি কৰা হৈছে তো সেই সময়তে এতিয়া আসুৰ সভাপতি উৎপল শৰ্মাই ৰিকুৱেষ্ট কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক যে শিক্ষা বিভাগটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হাতলৈ লৈ আনিব লাগে নহলে শিক্ষা ব্যৱস্থাটো বহুতেই বেয়া হৈ গৈছে বুলি তেখেতে জনাইছে এতিয়া ৰনুজ পেগু ডাঙৰীয়াই কি কৰিছে নাজানো আৰু ৰনুজ পেগু ডাঙৰীয়াৰ তেখেতে কি কাম বেয়া পাইছে
হেতুৰ বিষয়ে অৱগত কৰিলে ভাল হৈ যায় নহয় যাতে মানুহজনে এইবিলাক ঠিক কৰিব পাৰে বাকি যি কি নহওক আপোনালোকে বাৰু শিক্ষা ব্যৱস্থাটো ৰনোজ পেগু ডাঙৰীয়াৰ হাতত থাকোতে ভাল পাইছে নে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হাতলৈ আহিলে আপোনালোকে ভাল পাব কোনটো আপোনালোকে বেছি স্যাটিসফাইং হ'ব কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে লাও পানী বা হাঁজ বা ৰহি বা মদ বিভিন্ন নামেৰে জনা যায় আমাৰ অসমৰ থলুৱা মদক বা থলুৱা খুৰাক বিভিন্ন নামেৰে জনা যায় কিছু কিছু জায়গাত হাঁজ বুলি কয় কিছু কিছু জায়গাত মদ বুলি কয় কিছু কিছু জায়গাত লাও পানী বুলি কয় বিভিন্ন প্ৰকাৰৰ নাম আছে নহয় জানো সোণোৱাল কছাৰী সমাজত হাঁজ বুলি কয় তাবা মিচিং সমাজত তেনেকে বেলেগ কিবা নামেৰে জনাজাত তেওঁলোকে আপং নে কিবা বুলি কয় নেকি এক্সাক্ট বাৰু পাহৰিলো যি কি নহওক আপোনালোকৰ সমাজত কি বুলি কয় মানে ঘৰুৱা যেটো নেকি চাউলৰ পৰা বনায় বা যেটো নেকি আপোনাৰ সাইমত বুলি কয় তো সেইটো কি নামেৰে আপোনালোকৰ তাত মাতে কমেন্ট এটা কৰি জনাব এতিয়া বন্ধু বান্ধৱীসকল আমাৰ অসমৰ যিবিলাক নেকি থলুৱা হাঁজ আছে বা থলুৱা যিবিলাক নেকি খুৰা আছে তো সেই থলুৱা খুৰাবিলাক এতিয়াৰে পৰা যি নেকি জনগোষ্ঠীয় মিটিং হ'ব বা সভা হ'ব তাত মুকলিকৈ বিকিবৰ কাৰণে অসম চৰকাৰে অনুমতি প্ৰদান কৰি দিছে সাপোজ ধৰি লওক সোণোৱাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদৰ যেনিবা ডাঙৰ এখন বিশাল কিবা আৰু মিটিং মাটাং কিবা কিবি হৈছে তো তাত কি কৰিব পাৰিব তেওঁলোকৰ যি নেকি হাঁজ তেওঁলোকৰ থলুৱা যেটো নেকি খুৰা তেওঁলোকৰ পৰম্পৰা হেয়া ওপেনলি বিলাব পাৰিব মানুহক ওপেনলি খোৱাব পাৰিব মানুহক তাতে কোনো ধৰণৰ চৰকাৰে বাধা আৰোপ নকৰে তাৰ লগে লগে সাপোজ ধৰি লওক মিচিং সকলৰ যেনিবা কিবা এটা হৈছে ডাঙৰ কিবা এটা আয়োজিত কৰিছে তাত তেওঁলোকে সাইমত ওপেনলি বিতৰণ কৰিব পাৰিব তাতে কোনো ধৰণৰ বাধা আৰোপ নকৰে বুলি জনাইছে এতিয়াৰে পৰা অসম চৰকাৰে কাৰণ সেইবিলাকে হৈছে সংস্কৃতি নহয় জানো সেইবিলাকে হৈছে ৰীতি নীতি তো সেইবিলাক এৰি যদি দিয়ে তো সেইবিলাকৰ অবিহনে তো সংস্কৃতি বা জাতিটোই নাথাকিব তো সেই কাৰণে সেইবিলাকক গ্ৰীন সিগনেল দিছে অসম চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিলায়েন্স জিঅ'ৰ ওপৰত আপুনি বাৰু ৰিলায়েন্স জিঅ'ৰ সিম কাৰ্ড চলাই নেকি কমেন্ট এটা কৰি জনাব যদি আপুনি ৰিলায়েন্স জিঅ'ৰ সিম কাৰ্ড চলাই তেন্তে আপোনালোকে নেটৱৰ্ক কানেক্টিভিটি বাৰু কেনেকুৱা পায় কমেন্ট এটা কৰি জনাব আমাৰ ঘৰতে বেয়া নহয় বাৰু কাৰণ জিঅ'ৰ নেটৱৰ্ক আমাৰ ঘৰৰ ওচৰতে আছে কিন্তু কিছু কিছু এনেকুৱা জায়গা যাওঁ যি জায়গা নেকি ৰিলায়েন্স জিঅ'ৰ নেটৱৰ্ক একেবাৰে ঘাটিয়া একেবাৰে নাপায় আনকি একেবাৰে টাৱাৰ একেবাৰে কাট খাই থাকে ৰিলায়েন্স জিঅ'ৰ এনেকুৱাও হয় কিছু কিছু জায়গাত বাৰু সেইবোৰৰ কথা বাদ দিছো বাৰু খবৰ ওলাইছে যে ৰিলায়েন্স জিঅ'য়ে বৰ্তমান সময়ত আমাৰ অসমত 2 লাখ কনজিউমাৰ ক্ৰছ কৰিছে ব্ৰডবেণ্ড কানেকশ্যনৰ ক্ষেত্ৰত 2 লাখতকৈ বেছি লোকে জিঅ'ৰ সিম কাৰ্ড চলায় কিন্তু 2 লাখতকৈও অধিক লোকে বৰ্তমান সময়ত ব্ৰডবেণ্ড ব্যৱহাৰ কৰি আছে আমাৰ অসমত আৰু খুব সুন্দৰকৈ তেওঁলোকে 5G ইন্টাৰনেট ব্যৱহাৰ কৰি আছে আমাৰ ইফালে অহা হলে আমাৰো এটা ললোহেন কিন্তু এতিয়ালৈকে আমাৰ ঘৰফালে অহা নাই যাৰ কাৰণে নেকি ব্ৰডবেণ্ড ল'ব পাৰে নাই ব্ৰডবেণ্ড হ'লে যথেষ্ট পৰিমাণৰ ভাল বিৰাট ভাল নেটৱৰ্ক পায় আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰটো এটা বিৰাটেই দুখ লগা খবৰ ওলাইছে শ্ৰীমন্ত শংকৰদেৱে ভাওনাৰ প্ৰচাৰ কৰি গল আমাৰ অসমত তো তেখেতে কৰি যোৱা প্ৰচাৰৰ পাছতেই এতিয়া আমাৰ সমাজে ভাওনা কৰিবলৈ লৈছে তেখেতে যিবিলাক নেকি আদৰ্শ যিবিলাক শিকাই গৈছিলে সেইবিলাককে কেন্দ্ৰ কৰি বৰ্তমান সময়ত ভাওনা পাতে নামঘৰত নহয় জানো কিন্তু আপোনালোকে আজিকালি লক্ষ্য কৰিছে নে নাই কৰা জানো ভাওনাত আজিকালি মানে মিশ্ৰণ হৈ গৈছে আজিৰ পৰা 10 বছৰ আগত ভাওনা কেৱল নামঘৰতে হৈছিল আজিকালি ভাওনা ষ্টেজলৈ আহিলে আৰু নামঘৰত ভাওনা পাতিলেও আজিকালি ষ্টেজত পতা ষ্টাইলতে ভাওনাবিলাক নামঘৰত আজিকালি অনুষ্ঠিত কৰা হয় লাইটিঙৰ ব্যৱস্থা বিৰাট সুন্দৰ কৰি দিয়ে লাইটিঙৰ ব্যৱস্থা কৰি দিয়া হয় ভাওনাবিলাকত অকল হেয়াই নহয় তাৰ লগে লগে তাল মান সাপৰ এইবিলাকো হাল খলনি কৰিলে আগতে যিবিলাক প্ৰৱেশ আছিল এতিয়া সেই প্ৰৱেশবিলাকো খলনি কৰিলে গীত মাত সকলোবিলাক খলনি কৰিলে মুঠৰ ওপৰত ভাওনা আগৰ ভাওনা আৰু এতিয়াৰ ভাওনাৰ মাজত যথেষ্ট পৰিমাণৰ আমি পাৰ্থক্য দেখা পাওঁ আৰু সেইটো কিন্তু বৰ ভাল কথা নহয় তো বন্ধুসকল সেইখিনিতে এটা খবৰ ওলাইছে একচুয়ালি ঘটনাটো কৰে এতিয়ালৈকে গম পোৱা নাই ভাওনা চলি থকাৰ মাজতে দুগৰাকী মহিলাই বোলে চুলি লাগিছে ভাওনা চলি থকাৰ মাজতে চুলি লাগিছে মাজত গৈ এতিয়া কিহৰ কাৰণে কি উদ্দেশ্য কৰি এই ঘটনাটো হ'বলৈ পালে সেইটো নাজানো কিন্তু এইটো এটা বিৰাট বেয়া লক্ষণ এসময়ত যদি এনেকুৱা হৈ থাকে ন ভাওনাৰ অস্তিত্বই নাথাকিব যেনেকৈ নেকি বৰ্তমান বিহু কেৱল আপোনাৰ ষ্টেজতহে পোৱা যায় তাকো 2-3 জন মানুহে যায় ভাওনা বিহু চাবৰ কাৰণে বাকি আপোনাৰ মানুহ নাথাকি বিহু ষ্টেজত চাবৰ কাৰণে কেৱল এই সিংগাৰজনক চাবলৈ যায় ঠিক তেনেকুৱা ধৰণৰ হবকে ভাওনা বলে কোনোবা ভাল আৰ্টিষ্ট আহিছে নে তো তেতিয়াহে যাব ভাওনা চাবলৈ তাকো টিকটৰ ব্যৱস্থা কৰিব তো এনেকুৱা হবকে এসময়ত ঠিক এনেকুৱা ধৰণৰ হৈ থাকিলে তো বন্ধুবান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম